ফাইনালি গাইজ আমাৰ 30 আগষ্টত হৈ যোৱা আমাৰ যোৱাকালি হৈ যোৱা আমাৰ CRPF 9 মাইল আৰু সুকুবি ডিমাপুৰত হৈ যোৱা আমাৰ SSCGD ফিজিকেলৰ বিষয়ে আজি আমি ফুল আপডেট লৈ আহিছোঁ। মানে যোৱাকালি আমাৰ ফিজিকেলত আমাৰ 9 মাইল আৰু ডিমাপুৰত কি হৈছে তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকা, গোটেইটো বুজিব পাৰিবা। ফাৰ্ষ্ট কথাটো ক'বলৈ গ'লে আমাৰ CRPF 9 মাইলত CRPF 9 মাইলত আমাৰ টোটাল 4টা গ্ৰুপ হৈছিল আৰু তোমালোকে জনাই মানে প্ৰায় 6টাৰ পৰাই আমাৰ ৰানিং ষ্টাৰ্ট কৰোৱাই দিছে আৰু আমাৰ 4 নম্বৰ গ্ৰুপত মানে মই যাৰ পৰা ইনফৰমেশ্যন পালোঁ সিহঁতে 4 নম্বৰ গ্ৰুপত ৰানিং দিছিল আৰু 4 নম্বৰ গ্ৰুপত আমাৰ 200 মান কেণ্ডিডেট দিছিল আমাৰ CRPF 9 মাইলত আমাৰ ৰানিং আৰু তাতে 106 জন কেণ্ডিডেটে আমাৰ ফেল কৰিছিল 4 নম্বৰ গ্ৰুপত CRPF 9 মাইলত। তোমালোকে জনাই যে 106 জন যদি ফেল কৰিছে কিমান কেণ্ডিডেট আমাৰ CRPF 9 মাইলত ফেল কৰিছে। সেইবাবে কৈছোঁ তোমালোকে ফাৰ্ষ্ট গ্ৰুপত নহ'লে ছেকেণ্ড গ্ৰুপত ৰানিং কৰিবলৈ চেষ্টা কৰিবা, কাৰণ লাষ্ট গ্ৰুপত গৈ কিন্তু পুৰা অলপমান মানে ৰ'দ উঠি যায় আৰু তাত কিন্তু মানে বেছি কেণ্ডিডেট মানে ফেল কৰা দেখা যায়। সেইবাবে এইটো মাইণ্ডত ৰাখিবা আৰু ফাৰ্ষ্ট নহয় ছেকেণ্ডত ৰানিং কৰিবলৈ চেষ্টা কৰিবা। আৰু তেনেকুৱা হৈছে 106 জন খালি ৰানিঙতে ফেল কৰিছে আৰু 20 জন বা 25 জন মান কেণ্ডিডেটে হাইট আৰু চেষ্টত ফেল কৰিছে। মানে 200ৰ ভিতৰত প্ৰায় টোটালি আমি ক'বলৈ গ'লে 75-80 কেণ্ডিডেটে জাষ্ট ফিজিকেল পাছ কৰিব পাৰিছে লাষ্ট গ্ৰুপত আমাৰ যোৱাকালি আমাৰ CRPF 9 মাইলত আৰু 4টা গ্ৰুপ হৈছিল। আৰু সুকুবি ডিমাপুৰত আমাৰ ফাৰ্ষ্ট গ্ৰুপত আমাৰ 250 মান কেণ্ডিডেট ৰানিং দিছিল, তাতে আমাৰ 160 জন মান কেণ্ডিডেট ৰানিঙত পাছ কৰিছিল আৰু 20 জন মান কেণ্ডিডেটে জাষ্ট ফিজিকেলত আমি হাইট আৰু চেষ্টৰ কথা ক'বলৈ গ'লে হাইট আৰু চেষ্টত 20 জন মান কেণ্ডিডেট জাষ্ট ফেল কৰিছে। টোটালত আমাৰ ফাৰ্ষ্ট গ্ৰুপত 250ৰ ভিতৰত 140 জন মান কেণ্ডিডেটে পাছ কৰিব পাৰিছে। সেইবাবে কৈছোঁ মানে ফাৰ্ষ্ট গ্ৰুপত ৰানিং কৰিব চেষ্টা কৰিব। আৰু ফাৰ্ষ্ট গ্ৰুপ যিটো হৈছিল এইটো আমাৰ 5টাৰ পৰাই সুকুবি ডিমাপুৰত ৰানিং কৰোৱাইছে, 5টাৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ছেকেণ্ড গ্ৰুপত আমাৰ তেনেকুৱাই দিছিল 250 মান কেণ্ডিডেট ৰানিং দিছিল, তাতে আমাৰ 162 প্লাছ কেণ্ডিডেটে ৰানিঙত পাছ কৰিছিল আৰু তাতেও আমাৰ 18 জন মান কেণ্ডিডেট 18 না 19 জন মান কেণ্ডিডেটে হাইট আৰু চেষ্টত ফেল কৰিছিল। এবাৰত চাবলৈ গ'লে 140 জন মান কেণ্ডিডেটে তাতেও আমাৰ ছেকেণ্ড গ্ৰুপতো পাছ কৰিছে আমাৰ সুকুবি ডিমাপুৰত। আৰু থাৰ্ড গ্ৰুপত আমাৰ প্ৰায় 230 প্লাছ কেণ্ডিডেট আৰু থাৰ্ড গ্ৰুপত আমাৰ 230 প্লাছ কেণ্ডিডেট ৰানিং কৰাইছিল আমাৰ সুকুবি ডিমাপুৰত আৰু তাতে আমাৰ টোটাল পাছ কৰিছে 230ৰ ভিতৰত 130 জন মান কেণ্ডিডেটে জাষ্ট আমাৰ থাৰ্ড গ্ৰুপত পাছ কৰিব পাৰিছে। আৰু সুকুবি ডিমাপুৰত কিন্তু মানে হাইট আৰু চেষ্টত মানে কিছু কেণ্ডিডেট মানে বেছি ফেল কৰা দেখা গৈছে আমাৰ CRPF 9 মাইলতকৈ। CRPF 9 মাইলত আমালোকৰ ৰানিঙতে মানে কিছুমানে ফেল কৰিছে জাষ্ট, আৰু হাইট আৰু চেষ্টত বেছি ফেল কৰা নাই, প্ৰায়বিলাকত পাছ কৰাই দিছে। যিবিলাকৰ বেছি হাইট কম সেইবিলাকে জাষ্ট ফেল কৰিছে আৰু চেষ্টত কম হ'লেও মানে 5বাৰ 6বাৰ কৈ মানে জুখি পাছ কৰাই দিছে। মানে চেষ্টত কোনো অসুবিধা কৰা নাই, পাছ কৰাই দিছে। আৰু এইবাৰ আমাৰ CRPF 9 মাইল আৰু সুকুবি ডিমাপুৰত বহুত কেণ্ডিডেট এবচেণ্ট হৈ আছে। এতিয়া মানে ক'বলৈ গ'লে CRPF 9 মাইলত যোৱাকালি আমাৰ প্ৰায় মানে ক'বলৈ গ'লে 800 মান কেণ্ডিডেটে জাষ্ট এটেণ্ড কৰিছিল আৰু আমাৰ সুকুবি ডিমাপুৰত আমাৰ 800ৰ অলপমান কেণ্ডিডেট মানে বেছি কেণ্ডিডেটে জাষ্ট এটেণ্ড কৰিছে। সেইবাবে কৈ আছোঁ এইবাৰ কিন্তু বহুত মানে কাট অফ কম যাব। এইবাৰ বহুত কেণ্ডিডেট মানে ফেলে কৰা দেখা গৈছে, মানে ইমান পাছে কৰা নাই। জাষ্ট আমি ক'বলৈ গ'লে 30% 35% কেণ্ডিডেটে আমাৰ টোটালি পাছ কৰা দেখা গৈছে। সেইবাবে তোমালোকক কৈ আছোঁ মানে এইবাৰ ফিজিকেল ভালকৈ কোৱালিফাইড কৰা যিবিলাকৰ বাকী আছে, তোমালোকৰ এইবাৰ মেডিকেলত কাট অফ ইমান ইফেক্ট নপেলাব, ফাইনেল কাট অফ বহুত ল যাব আৰু তোমালোকে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'বা। যদি তোমালোকৰ মানে ফিজিকেল এতিয়াও বাকী আছে তেনেহ'লে তোমালোকে ফিজিকেলটো ভালকৈ দিয়া, সকলোৱে পাছ কৰিবা। আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চালে সকলোকে মই ধন্যবাদ জনাইছোঁ।